নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে জেনেৰেল মেথামেটিক্সৰ কিছুমান এক্সাম লেভেল কুৱেশ্যনছ আমি ইয়াত ডিছকাছ কৰিম। প্ৰথমটো প্ৰশ্ন, ইন এ মৰ্নিং ৱাক 3 পাৰ্চন ষ্টেপ অফ টুগেডাৰ দেয়াৰ ষ্টেপছ মেজাৰ 80 cm, 85 cm and 90 cm respectively. What is the minimum distance each should walk so that they can cover the distance in complete steps? So প্ৰশ্নটো অসমীয়াটো আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াত কি কৈছে যে ৰাতিপুৱা খোজকাঢ়ি তিনিজন ব্যক্তি একেলগে খোজকাঢ়ে। ওকে, তেওঁলোকৰ খোজৰ জোখ ক্ৰমান্বয়ে 80 cm, 85 cm আৰু 90 cm। প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজকাঢ়িব লাগিব যাতে তেওঁলোকে সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰিব পাৰে। এতিয়া চাব, মিনিমাম বুলি কৈছে। মিনিমাম যেতিয়া মিনিমামৰ কথা কয় তেতিয়া সদায় আমি কি উলিয়াম? এলচিএম, মানে এলচিএম অফ 80, 85 আৰু 90 ইহঁতৰ আমি এলচিএম উলিয়াম। চ' 80ৰ এলচিএম কেনেকৈ উলিয়াম? 80 ফেক্টৰ্ছবিলাক লিখি দিয়ক। 80 ফেক্টৰ্ছ কি হ'ব? 16 5 গুণ 80, 16 মানে কিমান হ'ব? 2 to the power 4 into 5। ওকে, তেনেকৈ 85 কি হ'ব? 17 5 গুণ, ঠিক আছে। আৰু 90 আমি কেনেকৈ ফেক্টৰ কৰিব পাৰোঁ? 18 5 যায়। চ' 18ক আমি কেনেকৈ লিখিব পাৰোঁ? 18 into 5, 18ক আকৌ আমি ভাগ কৰি এনেকৈ লিখিব পাৰোঁ 9 into 2 into 5, হয়নে? চ' মানে 3 square into 2 into 5 এনেকৈ লিখিব পাৰোঁ। চ' তেতিয়াহ'লে এলচিএম কি হৈ যাব? এলচিএম হৈ যাব আমাৰ কি? 2 to the power 4 into 3 square into 17 into 5, এইটো আমাৰ কি হৈ যাব? এলচিএম। চ' 2 to the power 4 মানে 16 into 9 into 17 into 5। চ' এতিয়া আমি কি কৰিম? 16 9 কিমান? 144 into 17 into 5। চ' আকৌ চাব, আমি কি কৰিম? 144ক 5ৰে পূৰণ কৰি দিয়ক। 144ক যদি 5ৰে পূৰণ কৰি দিওঁ আমি কিমান পাম? 720 into 17। চ' এতিয়া 72 into 17 কৰক। 72 into 17 কিমান পাম? 720, হয়নে? এইটো চ' মানে আমি কিমান পাম? 12240। চ' 12240 আমি কি বুলি লিখিব পাৰোঁ? এইটোক আমি কি বুলি লিখিব পাৰোঁ? 22 মিটাৰ আৰু 40 চেণ্টিমিটাৰ, হয়নে? এনেকৈ লিখিব পাৰোঁ। গতিকে অপশ্যন কোনটো হ'ব? অপশ্যন এ। নেক্সটটো চাওঁ। A boatman goes 2 km against the current of the stream in 1 hour and goes 1 km along the stream in 10 minutes. How long will he take to go 5 km in stationary water? So boat and streamer প্ৰশ্ন আমি আগতেও কৰিছোঁ। আমাক কি কৈছে? against the stream মানে কি কৈছে? আপষ্ট্ৰীমত গৈছে। আপষ্ট্ৰীমটো সদায় আপষ্ট্ৰীমটো আমি যদি y বুলি কওঁ, কি কৈছে? আপষ্ট্ৰীমত 2 কিলোমিটাৰ গৈছে আৰু কিমান ঘণ্টাত? 1 ঘণ্টাত। তেতিয়াহ'লে আপষ্ট্ৰীম স্পীডটো কিমান হ'ব? 2/1, দিছ ইজ ইকুৱেল টু 2 কিলোমিটাৰ পাৰ আৱাৰ। আৰু কি কৈছে? এণ্ড গোজ 1 কিলোমিটাৰ এলং দ্য ষ্ট্ৰীম ইন 10 মিনিটছ। এটা মন কৰিব, এইটো মিনিটত আছে। চ' তেতিয়াহ'লে ডাউন ষ্ট্ৰীমটো আমি যদি x বুলি কওঁ, ডাউন ষ্ট্ৰীম স্পীডটো কিমান হ'ব? 1/10 কিলোমিটাৰ পাৰ মিনিট। এতিয়া কিলোমিটাৰ পাৰ মিনিটটোক আমি কি কৰিম? আৱাৰলৈ কনভাৰ্ট কৰি দিম। কেনেকৈ কনভাৰ্ট কৰিম? চাব, আমি জানো যে কি হয়? 60 মিনিটে 1 ঘণ্টা। 10 মিনিটত কিমান হ'ব তেতিয়াহ'লে? 1/60 into 10 মানে 1/6, মানে চ' দিছ ইজ ইকুৱেল টু কিমান হ'ব? 6 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে। এতিয়া আমাক কি কৈছে? হাউ লং উইল হি টেক টু গ' 5 কিলোমিটাৰ ইন ষ্টেচনাৰী ৱাটাৰ। ষ্টেচনাৰী ৱাটাৰ মানে কি? ৰৈ থকা পানী, ষ্টিল ৱাটাৰ, হয়নে?
So still water আমি কি বুলি ৰিপ্ৰেজেন্ট কৰো u so u টো সদায় কি হয় x plus y divided by 2 so x আমি কিমান পাইছিলো 6 আৰু এটো পাইছিলো 2 divided by 2 মানে কিমান হৈ যাব আমাৰ 8 by 2 this is equal to 4 ঠিক আছে 4 আহি গল so next আমাক কি কৈছে টাইম কিমান লাগে টাইম so টাইম কিমান হ'ব আমি জানো যে speed is equal to distance divided by time so time তেতিয়ালে কি হ'ব distance divided by speed so distance কিমান দিয়া আছে 5 কিলোমিটাৰ 5 কিলোমিটাৰ কিমানত স্পিডত যাব 4 কিলোমিটাৰ per hour so এটা চাব 5/4 hour আমি পাই গলো কিন্তু আমাৰ অপচনস বিলাক কি আছে মিনিটলে কনভাৰ্ট কৰি দিও কেনেকে 60 এ পূৰণ কৰি দিও 4 15 জাৰ আৰু 15 5 জাৰ কিমান 75 মিনিট অপচন সি একেবাৰে সহজ জাস্ট আমি এই trigonometry কি দিয়া আছে if sec theta plus cos theta equal to p then cosec theta plus 1 divided by cosec theta minus 1 is equal to ভাগ চাব এবাৰ trigonometry এটা প্ৰশ্ন আহা বহুতেই চান্স আছে সো এটো আমি কেনেকৈ কৰিম আমাক কি দিয়া আছে cosec theta plus 1 by cosec theta minus 1 এতিয়া আমি এটা বস্তু জানো cosec টো কি হয় সদায় 1 by sin theta plus 1 আৰু 1 by sin theta minus 1 so এটো এতিয়া আমি সলভ কৰিম কেনেকৈ এটো কি হৈ যাব sin theta 1 plus sin theta আৰু এটো sin theta 1 minus sin theta ঠিক আছে আৰু যদি ফাৰ্দাৰ সলভ কৰোঁ আমি কি পাম 1 plus sin theta by 1 minus sin theta ঠিক আছে so next আমি কি কৰিম তলত 1 minus sin theta into 1 plus sin theta পূৰণ কৰি দিম তেতিয়াহলে ওপৰটো আমি 1 plus sin theta পূৰণ কৰি দিব লাগিব হয়নে ওপৰত যদি 1 plus sin theta পূৰণ কৰি দিম এটো কি হৈ যাব হোল স্কয়াৰ ঠিক আছে সো তেতিয়াহলে চাব তলত কি হৈ যাব 1 plus sin theta হোল স্কয়াৰ ইয়াত কি হৈ যাব এটো চাব এটো কেনেকুৱা আছে a square minus b square ফৰ্মুলাত আছে a plus b into a minus b ফৰ্মত আছে তেতিয়াহলে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ নে 1 minus sin square theta এনেকৈ লিখিব পাৰোঁ এতিয়া চাব আমি জানো এটা ফৰ্মুলা যে কি cos square theta plus sin square theta is equal to 1 তেতিয়াহলে 1 minus sin square theta কিমান হৈ যাব cos square theta হৈ যাব হয়নে সো তেতিয়াহলে ডিনোমিনেটৰত আমি কি লিখিব পাৰোঁ নেক্সট স্টেপটো ইয়াত আহিছো কি লিখিব পাৰোঁ 1 plus sin theta whole square divided by cos square theta okay so এতিয়া চাব এই গুটেটো মই এনেকৈ লিখিব পাৰোঁ নে 1 plus sin theta by cos theta whole square এনেকৈ লিখিব পাৰোঁ আৰু ভিতৰটো মই আৰু কি কৰিব পাৰোঁ 1 by cos theta plus sin theta by cos theta whole square ঠিক আছে এতিয়া চাব এফালে আহিছো আকৌ 1 by cos theta মানে কি হয় sec theta মানে sec theta আৰু sin theta by cos theta মানে কি হয় tan theta আৰু ওপৰত কি থাকিব হোল স্কয়াৰটো থাকিব এতিয়া চাব sec theta plus tan theta আমাৰ ভ্যালু কি দি আছে p সো p দি দিলো আৰু ওপৰত কি আছে স্কয়াৰ মানে গতিকে অপচন কি হ'ব অপচন বি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট মিক্সাৰ এণ্ড ইৰিগেশ্যন বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰাও এটা প্ৰশ্ন অহা বহুতেই চান্স আছে কি দিয়া আছে ইন টু টাইপ অফ ব্ৰাছ ৰেচিঅ' অফ কপাৰ এণ্ড জিংক আৰ 8:3 and 15:7 ৰেস্পেক্টিভলি এনেকুৱা প্ৰশ্ন বাৰে প্ৰতি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাবিলাকত আহি আছে সো সেই গতিকে এনেকুৱা এটা প্ৰশ্ন এবাৰো অহা বহুতেই চান্স আছে সো এনেকুৱা প্ৰশ্নসমূহ কেনেকৈ সলভ কৰিম আমি চাব if the two type of brass are melted and mixed in the ratio of 5:2 a new type of brass is obtained the ratio of copper to zinc in this new type of brass is so আমাক কি কৈছে যে দুবিধ পিতলত তাম আৰু জিংকৰ অনুপাত ক্ৰমে 8:3 আৰু 15:7 যদি দুয়োবিধ
পিতল গলাই 5:2 অনুপাতত মিহলি কৰা হয় তেন্তে নতুন প্ৰকাৰৰ পিতল পোৱা যায় এই নতুন প্ৰকাৰৰ পিতলত তাম আৰু জিংকৰ অনুপাত হ'ল সুধিছে সো চাব কেনেকৈ কৰিম আমাক কি দিছে কপাৰ এইটো টাইপ 1 এই টাইপ 2 এইখিনি লৈছো আমি কি কপাৰ আৰু এইখিনি লৈছো আমি কি জিংক কপাৰটো সি বুলি কৈছো জিংকটো জেড বুলি কৈছো সো প্ৰথম ব্ৰাছটোত কপাৰ আৰু জিংকৰ ৰেচিঅ'টো কিমান আছে 8:3 হয়নে 8:3 আছে আৰু সেকেন্ডটোত কিমান আছে 15:7 ঠিক আছে সো এতিয়া চাব আমি এটা বস্তু চাব লাগিব যে কি আমি প্ৰথমে ৰেচিঅ'টো বেলেন্স কৰিব লাগিব কেনেকৈ বেলেন্স কৰিম এটা বস্তু চাব 8 আৰু 3 মানে কিমান আছে 11 15 আৰু 7 টোটাল কিমান হৈ আছে 22 ঠিক আছে এডাল মাৰি দিলে এতিয়া মই যদি ৰেচিঅ'টো বেলেন্স কৰিব লাগে সমান যদি কৰিব লাগে চাব 11ক যদি মই 2ৰে পূৰণ কৰি দিওঁ তেতিয়া হলে 8 আৰু 3ক মই 2ৰে পূৰণ কৰি দিব লাগিব মানে 16 আৰু 6 হৈ যাব 16 আৰু 6 কিমান হৈ যাব 22 মিলি গ'ল নে ৰেচিঅ'টো বেলেন্স হৈ গ'ল এতিয়া এটা বস্তু চাব এটো 1 এ মাল্টিপ্লাই কৰি দিলে হ'ল কাৰণ 22 অলৰেডি আছে ওপৰটোকো আমি 22 কৰিবলৈ হলে 11ক 2 এ মাল্টিপ্লাই কৰিছো সিম্পলি হেতু এতিয়া চাব কি কৈছে এটা নতুন টাইপ অফ মেটেল ফৰ্ম কৰিলে কেনেকৈ মেল্টিং কৰি ইন দ্য ৰেচিঅ' 5:2 যেতিয়া এটা থাৰ্ড মেটেল বনোৱা হয় আগৰ দুটা মেটেলৰ পৰা যোনটো ৰেচিঅ'ত বনোৱা হয় সেই ৰেচিঅ'ৰ মতে আমি কি কৰিম মেটেল 1 আৰু মেটেল 2 টোক পূৰণ কৰি দিম মানে এই 1 নম্বৰ ব্ৰাছটো কি কৰিম ৰেচিঅ'টো কিমান দিয়া আছে থাৰ্ডটো 5:2 দিয়া আছে তেতিয়াহলে এটুক আমি 5ৰে পূৰণ কৰি দিম এটুক আমি কি কৰিম 2ৰে পূৰণ কৰি দিম ঠিক আছে ওকে এতিয়া চাব এই যোনটো 5 আৰু 2 এই 5 আৰু 2 কিমান হ'ব 10 10ৰে তেতিয়াহলে এই 8 আৰু 3ক পূৰণ কৰি দিয়ক 1 আৰু 2 মানে কিমান 2 2য়ে 15 আৰু 7ক পূৰণ কৰি দিয়ক ঠিক আছে সো আৰু সিম্পলিফাই কেনেকৈ কৰিব পাৰি a2 আৰু a2 কেনসেল হৈ যাব কেনেকৈ কেনসেল হ'ব চাব মই যদি 8 আৰু 3ক 2ৰে পূৰণ কৰি দিওঁ মানে 2 ফেক্টৰটা ইয়াতো আছে 2 ফেক্টৰটা ইয়াতো আছে সো আলটিমেটলি তাহাঁতি কাট খাই যাব একবাৰ ঠিক আছে সো সেইটো কাৰণে আমি ইয়াতো এনেকৈ কাটি ল'ব পাৰোঁ ঠিক আছে সো এনেকৈ যদি আমি কেনসেল কৰি দিওঁ তেতিয়াহলে আমাৰ ওচৰত কি থাকি গ'ল ওপৰত 5 আৰু তলত 1 ঠিক আছে যদি বুজি পোৱা নাই আপোনালোকে ওপৰৰ ৰেচিঅ'টোক 10ৰে পূৰণ কৰক আৰু তলৰ ৰেচিঅ'টোক 2ৰে পূৰণ কৰক তেতিয়াও আনসাৰ আহিব ঠিক আছে সো আমি এতিয়া ওপৰৰ ৰেচিঅ'টোক 5ৰে পূৰণ কৰি কিমান পালো 40 কপাৰ আৰু এইফালে আহি গ'ল 15 ফাৰ্ষ্টটোত আৰু সেকেন্ডটোত কিমান আহি গ'ল 15 এগুণ 15 আৰু 7 এগুণ 7 সো এই দুটাক এতিয়া কি কৰি দিয়ক যোগ কৰি দিয়ক কিমান আহিব 55:22 ইহঁতক যদি মই আৰু সিম্পলিফাই কৰি দিওঁ 5 11 5 গুণ আৰু 11 2 গুণ মানে যোনটো আমাৰ থাৰ্ড ব্ৰাছ ফৰ্ম হ'ল অবটেইন হ'ল তাত কপাৰ আৰু জিংকৰ ৰেচিঅ'টো কিমান আছে 5:2 অপশন ডি কনভেনশনেল মেথডত কৰিব বহুত দীঘলীয়া হ'ব আমাৰ এক্সামত ইমান টাইমো নাথাকে এইটোৱে সবতকে ইজিয়েষ্ট ৱে শিকি লওক এবাৰ সকলোখিনি এনেকুৱা প্ৰশ্ন এইটো মেথডতে ওলাই যাব ওকে An article having mark price 900 was sold for 648 after 2 successive discounts. The first discount was 20%. What was the percentage rate of the second discount? So discounter প্ৰশ্ন এটা আমি এবাৰো এক্সপেক্ট কৰিব পাৰোঁ বহুত ইম্পৰ্টেণ্ট এতিয়া চাব ডিসকাউন্ট যেতিয়া এটা বস্তু দিয়ে সেইটো হলাই কিহত দিয়ে মাৰ্ক প্ৰাইজত হয়নে সো আমাক কৈছে মাৰ্ক প্ৰাইসটো কিমান আছে 900 টকা 900 টকাত 20% ডিসকাউন্ট 20% ডিসকাউন্ট মানে কিমান হয় মানে 20% মানে হৈ গ'ল আমাৰ 20/100 মানে 100 টকাত আমাৰ বস্তুটো 80 টকাত বেচিছে ঠিক আছে সো তেতিয়াহলে এই 100 টকাটো আমাৰ কিমান ৰিপ্ৰেজেন্ট কৰি আছে 900 টকা তেতিয়াহলে 80 টকা মানে কিমান হ'ব 900/100 * 80 ইমানটো হৈ গ'ল ঠিক আছে প্ৰথম ডিসকাউন্ট দি প্লাই ইমানটো প্ৰাইস আহিল এই প্ৰাইসটো আকৌ কি কৰিলে আৰু এটা ডিসকাউন্ট দি দিলে সো সেই ডিসকাউন্টটো কিমান দিলে আমি ধৰি ললো যে লেট সেকেন্ড ডিসকাউন্ট is x%. So x% মানে কিমান হয় x/100 সো মানে 100 টকা বস্তুটো
আমাৰ কি দিছে x টকা কমাই দিছে ইমানটো হয়নে সো এতিয়া চাব 100 টকাৰ ভ্যালুটো যদি 900/100 * 80 হয় তেতিয়া হলে 100 - x ৰ ভ্যালুটো কিমান হ'ব মই আপোনালোকক বুজি পাবৰ কাৰণে ইমান ইলাবৰেটলি দেখুৱাইছো নহলে আমি শৰ্টত একেসাথে কৰি থব পাৰো কিমান হ'ব a2 divided by 100 into 100 - x ঠিক আছে সো এটুক যদি মই কমান সফাকে লিখো কেনেকৈ লিখিম 900/100 into 80 into 100 - x divided by 100 ঠিক আছে সো ইমানখিনি ডিসকাউন্ট দি আমি ইমানটো প্রাইস পালো এই সেলিং প্রাইসটো আমি পাই গলো এই সেলিং প্রাইসটো কিমান বুলি কৈছে 648 কিমান 648 ওকে সো এটো আমি এতিয়া সলভ কৰিম কেনেকৈ 100 ক্যান্সেল হৈ গল ঠিক আছে সো আৰু ইফালে চাব 8 এটো 0 ক্যান্সেল হৈ গল ঠিক আছে এটুক আমি 5 বাৰ এটুক আমি 4 বাৰ সো 9 4 কিমান হৈ গল 36/5 100 - x is equal to 648 okay so আৰু simplify হয় নি চাব আৰু simplify আমি 36 এ ডাইৰেক্টলি কাটিব ইয়াক 4 9 গুণ 9 কাটি দিয়ক 9 4 গুণ 9 7 * 63 আৰু এফলে 2 ঠিক আছে 72 সো চাব 4 যদি আমি চাও এফলে কিমান হ'ব 18 গুণ 4 18 গুণ 72 ঠিক আছে সো আমাৰ কি পালো 100 - x is equal to 5 5 টো ইয়াৰ আগত পূৰণ হৈ যাব কিমান হৈ যাব 90 তেতিয়া হলে x ৰ ভ্যালু আমি কিমান পাই যাম 10 ঠিক আছে সো 10 সো এই 10 টো মানে কি 10% বুজি পালে সো আমাৰ দিলা সেকেন্ড ডিসকাউন্টটো কিমান হৈ গল 10% অপশন এ সো কনভেনশনাল মেথডত কৰিলে এটো আকৌ তেনেকুৱা দিঘলিয়া হৈ যাব সো আমি হেতু কাৰণে তো ইজিলি এনেকে কৰিব পাৰো নেক্সট if the 5-digit number 593ab is divisible by 3711 then what will be the value of a into b এনেকুৱা প্ৰশ্নবোৰ কৰিবৰ কাৰণে এটো এসএসসিত আহি থাকে এনেকুৱা প্ৰশ্ন সো হেতু কাৰণে এই প্ৰশ্নটো লোৱা হৈছে এটো এক্সপেক্ট কৰি যাতে এনেকুৱা এবাৰো আমাৰ গ্ৰেড 3 আহিব পাৰে সো চাব আমি এনেকুৱাত কি কৰিম 3 7 আৰু 11 আমি কি লম প্ৰথমতে এলসিএম লম এলসিএম ঠিক আছে ইহতৰ এলসিএম লম এতিয়া 3 7 আৰু 11 কেনেকুৱা নাম্বাৰ হয় অড নাম্বাৰৰ এলসিএম লবলৈ হলে সদায় কি কৰিব তাহাতক পূৰণ কৰি দিব একেলগে 21 * 11 কিমান হ'ব 1 3 2 231 ঠিক আছে 231 পালো এতিয়া আমি কি কৰিম আমি ধৰি লম যে let the 5-digit number b এটা চাব যোনটো 5-digit নাম্বাৰ দি আছে আমাক কি দি আছে 593ab সো a আৰু b ৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব পাৰে 59399 হয়নে সো এতিয়া আমি কি কৰিম এই 59399 ক আমি 231 এ হৰণ কৰি দিম ঠিক আছে হৰণ কৰি দিম সো যদি হৰণ কৰি দিও প্ৰথমতে ইয়াক আমি কেইবাৰ যাব দুইবাৰ সো দুইবাৰ গলে কিমান আহিব 462 হয়নে 1 3 1 এফলে 9 আহি গল তাৰ পাছত আমাৰ কিমান যাব 6 বাৰ গলে 18 12 13 বেছি হৈ যাব সো এফলে কিমান যাব তেলে 5 বাৰ হয়নে সো 5 বাৰ গলে কিমান হ'ব 5 5 ঠিক আছে 11 ওকে সো মাইনাস কৰি দিও 4 6 1 আকৌ এফলে 9 টা আহি যাব ঠিক আছে যদি নেক্সট টাইম কিমান যাব 231 যদি আমি 8 বাৰ কৰো 8 3 24 2 16 17 18 8 বাৰ না যায় কিমান যাব 7 বাৰ হয়নে সো 231 ক 7 কৰিলে এফলে আহিব 7 1 এটো 0.320 সো 320 প্ৰথমতে এবাৰ যাব 231
ঠিক আছে সো আৰু চাব এতিয়া মানে 257.1 নেক্সট আৰু কিবা এটা আহিব সো আমি কিমান পালো হৰণ কৰি আমি পালো যে 257.1 ঠিক আছে 0.1 সো এটুক আমি কিমান বুলি লিখিব পাৰো 257 বুলি লিখিব পাৰো হয়নে 257 এতিয়া চাব মই যদি 231 আৰু 257 পূৰণ কৰি দিওঁ তেতিয়াহলে মই এই 5 ডিজিট সংখ্যাটো পাই যামনে পাই যাম সো চাব পূৰণ কৰি দিয়ক 231 আৰু 257ক সো তেতিয়াহলে আমি কিমান পাম 231 আৰু 257 7 21 16 5 15 11 2 6 4 মানে এইফালে 7 6 13 9 5 কিমান পালো 59367 পাই গলো সো এই 6টো কি হয় 6টো হৈ গল আমাৰ a এর ভ্যালু আৰু 7টো আমাৰ কি হৈ গল b এর ভ্যালু হয়নে ঠিক আছে সো আমাক কি উলিয়াব লাগে a into b উলিয়াব লাগে a into b কি হ'ব তেনে 6 into 7 সো মানে কিমান হৈ যাব 42 ফাইন অপশন b টো শুদ্ধ হ'ব সো কেনেকৈ কৰিছে এবাৰ চাই ল'ব নিজেও এবাৰ প্ৰেক্টিছ কৰি চাব এনেকুৱা প্ৰশ্ন অহা সম্ভাৱনা আছে নেক্সট The profit earned by selling an article for rupees 1038 is equal to the loss incurred by selling the same article for 762. To gain 25%, the same article should be sold for. এতিয়া চাব আমাক কি কৈছে প্ৰফিট মানে সদায় কি হয় সেলিং প্ৰাইস মাইনাস কস্ট প্ৰাইস আৰু লস মানে হৈ গল কস্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস হয়নে ঠিক আছে আমাক কি কৈছে যোনটো আমাৰ প্ৰফিট হ'ব সেইটো আমাৰ লসৰ সমানেই হ'ব সো প্ৰফিট কৰোতে আমি সেলিং প্ৰাইসটো কিমান হৈছে 1038 মাইনাস সিপি এটো প্ৰফিট এই প্ৰফিটটো কাৰ সমান হ'ব বুলি কৈছে লস কৰোতে যিমান হৈছে তাৰ সমান লস কৰোতে আমাৰ সেলিং প্ৰাইসটো কিমান হৈছে 762 এটো সলভ কৰি দিয়ক কি পাম 2 কস্ট প্ৰাইস এটো যদি এফলে লৈ আহো কিমান পাম 1800 তেতিয়াহলে আমাৰ কস্ট প্ৰাইস কিমান হৈ গল 900 টকা এটা 900 টকাত যদি আমি 25% প্রফিট লব লাগে তেতিয়াহলে আমি সেলিং প্ৰাইসটো কিমান খুলিছে 25% প্রফিট মানে বস্তুটো যদি 100% হয় 100 টকা হয় 100 টকাত 25% প্রফিট হলে কিমান হ'ব 125 টকা 125 টকাত বেচিব লাগিব হয়নে সো তেতিয়াহলে আমি কি কৰিম 900 ইনটু 125 টকাত এটো by 100 so এটো ক্যান্সেল হৈ যাব 125 ইনটু যদি 9 কৰি দিও কিমান পাম 5 2 11 1125 মানে ইমান টকাত যদি আমি বেচো তেতিয়াহলে আমাৰ কি হ'ব 25% লাভ হৈ যাব অপচন ডি A person sell an article for a loss of 18%. If he increases the selling price by 144 and decreases the cost price by 30%, then there is a profit of 20%. What is the original selling price? So, ako sabo eto ami kenai korim. Amak ki koise 18% ki hoise profit hoise. Mane 100 টকাৰ বস্তুটো যদি মই 18% profit হয় sorry কি কৈছে লস হয় তেতিয়া হলে তাক আমি কিমানত বেচিম 82 रुपीजত বেচিম হয়নে মানে আমাৰ যদি কস্ট প্ৰাইসটো সিপি টো 100 টকা হয় তেতিয়ালে সেলিং প্ৰাইসটো কিমান হ'ব 82 টকা 18% লস কৰি ঠিক আছে নেক্সট কি কৈছে আমি যদি বস্তুটোৰ দাম 30% কমাই দিও বস্তুটোৰ দাম কিমান আছিল 100 টকা 100 টকাত 30% কমাই দিলে -30% কৰি দিলে বস্তুটোৰ দাম কিমান হৈ যাব এতিয়া 70 টকা 70 টকা যদি হয় তেতিয়াহলে আমাৰ প্ৰফিট কিমান হৈ যাব 20% মানে 70 টকাত 20% প্ৰফিট 20% প্ৰফিট মানে 120 বাই কি হ'ব 100 0000 ক্যান্সেল কিমান হ'ব 84 ঠিক আছে
বুজি পালে এইখিনিলৈকে এতিয়া চাব আমাক কি কৈছে if he increases the selling price by 144 selling price কিমান ইনক্ৰিজ কৰি দিছে বুলি কৈছে 144 এতিয়া আমি যদি ইয়াত চাওঁ selling price কিমান ইনক্ৰিজ হৈছে 2 ইনক্ৰিজ হৈছে এই 2 যে ইনক্ৰিজ হৈছে হেতু কাৰ সমান 146 টকা 2 মানে যদি 144 এক মানে কিমান হ'ব 72 আমাৰ কি উলিয়াব লাগে অৰিজিনাল সেলিং প্ৰাইস কোনটো এটো কি হয় অৰিজিনাল সেলিং প্ৰাইস এটা চাব এক মানে যদি 72 তেতিয়া হলে 82 মানে কিমান 82 মানে হৈ যাব 72/1 * 82 হয়নে মানে 72 * 82 আমি কৰিলে আমাৰ আনসাৰটো আহি যাব সো 72 * 82 কৰি দিও 8 to 16 5760 আৰু এফালে 6 4 আৰু এফালে 14 মানে 4095904 সো কিমান পাম 5904 ঠিক আছে অৰিজিনাল যেতিয়ালে সেলিং প্ৰাইসটো আমাৰ কিমান আছিল 5904 অপচন সি সেলিং প্ৰাইস নখুলি যদি কস্ট প্ৰাইস খুদিলেহেঁতেন অৰিজিনাল কস্ট প্ৰাইস কোনটো 100 টকা অৰিজিনাল সিপি এক মানে 72 তেতিয়াহলে 100 মানে কিমান 100 * 72 মানে 7200 ওকে কিন্তু আমাক কস্ট প্ৰাইস খুদা নাই আমাক কি খুদিছে অৰিজিনাল সেলিং প্ৰাইসটো খুদিছে সো অৰিজিনাল সেলিং প্ৰাইস কিমান হ'ব 5904 নেক্সট the compound interest on a certain sum at a certain rate % per annum for the second year and the third year are 3300 and 3630 respectively the principal amount is so আমাৰ ইয়াত কি কৈছে দ্বিতীয় বছৰ আৰু তৃতীয় বছৰৰ বাবে বছৰি নিৰ্দিষ্ট হাৰ শতাংশত নিৰ্দিষ্ট ৰাশিৰ চক্ৰবৃদ্ধি সুদ ক্ৰমে 3300 আৰু 3630 টকা মূল ধনৰাশি হ'ল এতিয়া চাব আমাক কি কৈছে যে সেকেন্ড ইয়াৰ কিমান হয় 3300 আৰু থাৰ্ড ইয়াৰ কিমান হয় 3630 ঠিক আছে আমি ক'ব লাগে আমি প্ৰথমতে উলিয়াব লাগে যে ফাৰ্স্ট ইয়াৰত কিমান হ'ব আৰু তাৰ পাছত ক'ব লাগে প্ৰিন্সিপালটো কিমান হ'ব ঠিক আছে এতিয়া চাব 3300 ৰ পৰা কিমান বাঢ়িছে 330 বাঢ়ি গৈছে 330 যে বাঢ়িছে কিমানত বাঢ়িছে 3300 বাঢ়িছে ইনটু যদি 100 কৰি দিও আমি শতাংশটো পাই যাম সো 00 কেনসেল হৈ যাব 33 10 মানে কিমান বাঢ়িছে 10% বাঢ়িছে ঠিক আছে 10% বাঢ়িছে এতিয়া এটা বস্তু চাব তেতিয়া হলে এই প্ৰথম বছৰটোৰ পৰাও কি হৈছে 10% বাঢ়ি পালে 3300 টকা হৈছে মই কৈছো প্ৰথম বছৰটোত x আছিল x ত যদি 10% বাঢ়িছে 10% বাঢ়িছে 10% বাঢ়িছে মানে কিমান 110 টকা আউট অফ 100 ইজ ইকুৱেল টু কিমান হৈছে 3300 হৈছে 80 কেনসেল 11 3 গুণ ঠিক আছে সো তিলে x ৰ ভ্যালু আমি কিমান পাই গলো 3000 টকা ঠিক আছে সো মানে 3000 টকা প্ৰথম বছৰত আছিল তাত 10% বাঢ়ি সেকেন্ড বছৰত কিমান 3300 আৰু 10% বাঢ়ি থাৰ্ড ইয়াৰত কিমান হৈ গল 3630 আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টত সদায় কি হয় যোনটো প্ৰথম বছৰ থাকে প্ৰথম বছৰ সদায় কি হয় আমাৰ সিম্পল ইন্টাৰেষ্ট থাকে মানে মানে প্ৰিন্সিপালটোত সিম্পল ইন্টাৰেষ্ট লাগি যোনটো এমাউন্ট পাও হেতু প্ৰথম বছৰ এমাউন্ট ঠিক আছে সো মানে প্ৰিন্সিপালত কি হৈছে 10% লাগি পালে আমি 3000 টকা পাইছো সো প্ৰিন্সিপালত কিমান পাইছো 10% 10/100 লাগি পালে আমি কিমান পাইছো 3000 টকা ঠিক আছে সো p ইকুৱেল কিমান হৈ যাব তেতিয়া ইমানটো 30000 টকা সো প্ৰিন্সিপাল আমাৰ কিমান আছিল 30000 টকা অপচন ডি ওকে next a b and c are 3 points on a circle such that the angle subtended by the chord AB and AC at the center OR 110 degree and 130 degree respectively the value of angle BAC is এটা সব আমাক কি কৈছে এটা সার্কেল আছে ওকে সার্কেলটোত সেন্টার আছে O তিনটা পয়েন্ট আছে এটা পয়েন্ট দেখিন ললো এটা পয়েন্ট দেখিন ললো এটা পয়েন্ট দেখিন ললো
A B আৰু C ঠিক আছে কৰ্ড AB এডাল কৰ্ড AB আৰু এডাল কৰ্ড হৈ গ'ল আমাৰ AC ঠিক আছে AB কৰ্ড ডালে এটা এংগল সাবটেন্ড কৰিছে সেন্টাৰ কোড O সাবটেন্ড কৰিছে কিমান ডিগ্ৰী 110 ডিগ্ৰী আৰু AC ডালে তেনেকৈ সেন্টাৰত এটা এংগল সাবটেন্ড কৰিছে কিমান 130 ডিগ্ৰী হয়নে এটো হৈ গ'ল 110 আৰু এটো হৈ গ'ল 130 আমি ক'ব লাগে এংগল BAC ইকুৱেল টু কিমান BAC সো এটা বস্তু চাব আমি জানো যে এংগল BOC হয়নে is equal to সদায় কি হয় twice of angle BAC হয়নে এটো আমি পঢ়িছো এই ৰিলেচনটো তেতিয়া হলে আমি প্ৰথমতে কি উলিয়াব লাগিব এই এংগল BOC টো উলিয়াব লাগিব সো এংগল BOC টো কেনেকৈ উলিয়াব পাৰো আমি জানো যে এংগল BOA প্লাস এংগল AOC প্লাস এংগল BOC ইকুৱেল কিমান হ'ব 360 ডিগ্ৰী মানে এই গুটেটো কিমান হ'ব 360 ডিগ্ৰী সো তেতিয়া হলে এংগল BOC আমি কিমান পাই যাম 360 ডিগ্ৰী minus 110 ডিগ্ৰী minus 130 ডিগ্ৰী সো দিস ইজ ইকুৱেল আমি কিমান পাই গলো 120 ডিগ্ৰী এংগল BOC আমি পাই গলো 120 ডিগ্ৰী সো এংগল BOC যদি 120 ডিগ্ৰী হয় তেতিয়া হলে এংগল BAC কিমান হ'ব আমি তেতিয়া ৰিলেচনটো বহাই দিম এংগল BOC is equal to twice of angle BAC তেতিয়া হলে এংগল BAC কিমান হৈ যাব এংগল BOC divided by 2 হয়নে সো দিস ইজ ইকুৱেল টু কিমান হ'ব 120 divided by 2 মানে 60 ডিগ্ৰী সো আমি এংগল BAC কিমান পাই গলো 60 ডিগ্ৰী গতিকে ইয়াত কি হ'ব অপচন ডি টো শুদ্ধ উত্তৰ হ'ব আশা কৰিছো আপোনালোকে আজি এই জেনেৰেল ম্যাথছৰ এই ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আমি কেনেকৈ সলভ কৰিলো বুজি পাইছে যদিহে কিবা ডাউট আছে তেতিয়ালে আপোনালোকে কমেন্ট সেকশনত জনাব PDF টোৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল কেৰিয়াৰ প্লাস আসামত জয়েন কৰিব পাৰে আৰু যদিহে ভিডিওটো ভাল লাগিছে তেতিয়ালে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ